গোৱালপাৰা, কৃষ্ণাই, বিদ্যাপাৰা, আচুডুবি, বেতবাৰী আদি অঞ্চলত আজি প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। পাইকান সংৰক্ষিত বনাঞ্চলৰ আজি 140 হেক্টৰ ভূমিত গোৱালপাৰা জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে আৰু ইয়াত প্ৰায় 1200 পৰিয়াল আজি উচ্ছেদিত হ'ব আৰু এই 1200 পৰিয়াল ইয়াত দীৰ্ঘদিন ধৰি বসবাস কৰি আছিলে এই লোকসকলে। আৰু প্ৰশাসনে প্ৰায় একমাহ ধৰি ইয়াত বিভিন্ন ধৰণৰ মাইক যোগে ঘোষণা কৰিছিল উচ্ছেদ হ'ব, বিভিন্ন ধৰণৰ জাননী প্ৰদান কৰিছিলে আৰু আজি সেই যেহেতু 11 তাৰিখে উচ্ছেদৰ কথা আছিল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নামাজৰ দিনৰ কাৰণে এদিন পিছুৱাই দিছিলে, কিন্তু আজি প্ৰশাসনে ৰাতিপুৱাৰ পৰা উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ পৰিৱেশ দেখাই আছো যে প্ৰায় 60খনকৈ অধিক এক্সকেভেটৰৰ সহায়ত তেনেকে উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হৈছে। আৰু এই বনাঞ্চল সংৰক্ষিত বনাঞ্চলত প্ৰায় 1200 পৰিয়াল বসবাস কৰি আছিলে আৰু এই 1200 পৰিয়ালক আজি উচ্ছেদ কৰা পৰিলক্ষিত হৈছে। আৰু ইয়াত যি আচুডুবি ৰিভিনিউ ভিলেজ আছিলে আৰু এই আচুডুবি ৰিভিনিউ ভিলেজৰ বহু পৰিয়াল, বিদ্যাপাৰা, বেতবাৰী অঞ্চলৰো বহু পৰিয়াল আজি উচ্ছেদিত হৈছে। আৰু ইয়াৰ পৰিৱেশ দেখাই আছো, ইয়াৰ চাৰিওফালে খালি উচ্ছেদৰ আৰু যিহেতু আজি এনেকে উচ্ছেদ কৰা হৈছে আৰু এইখন ঘৰ এনেকে এক্সকেভেটৰৰ সহায়ত এতিয়া ভাঙি পেলোৱা পৰিলক্ষিত হৈছে। আৰু ৰাতিপুৱাৰ পৰা এনেকে উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হৈছে। আৰু পুৱাৰ পৰা যিহেতু উচ্ছেদ অভিযান চলিছে আৰু ইয়াত দীৰ্ঘদিন ধৰি বসবাস কৰা লোকসকলে আজি যিহেতু উচ্ছেদিত হ'ব, কাৰণ এই অঞ্চলটোত আজি প্ৰশাসনে যিহেতু উচ্ছেদ কৰা পৰিলক্ষিত হৈছে, ইয়াত বসবাস কৰি আছিল প্ৰায় 1200 পৰিয়াল আৰু এই 1200 পৰিয়ালক আজি গোৱালপাৰা জিলা প্ৰশাসনে উচ্ছেদ কৰিব। আৰু ইয়াৰ পৰিৱেশ দেখাই আছো, ইয়াত কেনেকুৱা এটা পৰিৱেশ, চাৰিওফালে প্ৰায় 1700 অধিক আৰক্ষী মোতায়েন কৰা হৈছে আৰু প্ৰতিটো পৰিয়ালক এনেকে উচ্ছেদ কৰা হৈছে। আৰু যিহেতু পৰিৱেশ দেখাইছো আৰু এইসমূহ ঘৰ বনোৱা হৈছিলে, যিহেতু কষ্ট উপাৰ্জিত ধনসমূহ ভঙা হৈছিলে। আৰু মোৰ লগত এজন সাংবাদিক আছে, তেখেতৰ ঘৰ উচ্ছেদিত হৈছে। আৰু যিহেতু আজি আপোনালোকৰ উচ্ছেদিত হ'ল, হয় মোৰো ঘৰ উচ্ছেদ হ'ল। কিমান বছৰৰ পৰা ইয়াতে আছে? ইয়াতে আমাৰ মা দেউতা কোৱা মতে আমাৰ 75 মান আমাৰ মা দেউতা ইয়াতে বসবাস কৰিছে। মই সৰুৰ পৰা লৈ আহিছিল, গোৱালপাৰা জিলাৰে মানুহ হয়, কিন্তু আমি অহাৰ পিছত আমাৰ যোনটো মাটিত আমি থাকো, আমাৰ কিতাপত নাম আছে তাইৰ ভাইৰ নামত, তাৰপিছত আমাৰ ভাগনা ৰচিত আছে, এনেকুৱা বহুত আছে। আমাৰ বিদ্যাপাৰা বেতবাৰী অঞ্চলৰ বহুত মানুহ এনেকুৱা ধৰণে আপোনালোকে যিটো ভাগনা দি আছিলে অমৰীয়া উচ্ছেদ কব লাগিব, এইটো অমৰীয়া উচ্ছেদ একদম মানে এই যিবিলাক মানুহ আছে ইয়াতে বসবাস কৰি আছিল বহু বছৰ, কিছুবিলাক মানুহ নাই, 100 বছৰৰ মানুহ আছে ইয়াতে বসবাস কৰা মানুহ ইয়াতে আছে। এইটো অতি দুৰ্ভাগ্যজনক। আজি হিমন্ত চালক এটা কথা কওঁ, আপনি লাগে এতিয়া আপনি অৰ্ডাৰটো ভাঙি আছে, আপনি ভঙাৰ পিছত আপনি নিজে আহি চাওক, আপনি নিজে প্ৰত্যেকটা পৰিয়ালৰ আপনি ডকুমেণ্ট খুঁজক, 51ৰ পিছৰো আপোনাৰ দিব ডকুমেণ্ট দেখাব পাৰিব। 50 চনৰ লাগে, 35 চনৰ লাগে, সব ডকুমেণ্ট দেখাব পাৰিব। কিন্তু এটা কথা চিএম ছাৰক আমি এটা কথা অনুৰোধ কৰি জনাও যে আপনি কেনেকুৱা ধৰণৰ আপনি তন্ত্ৰ কৰি এই বিদ্যাপাৰা বেতবাৰী অঞ্চলটো আপনি উচ্ছেদ কৰিলে, সেই মানুহকেইটা ক'ত যাব? গতিকে আমি চিএম ছাৰক এটা কথা আমি জনাও, আমাক পুনৰাই সংস্থাপন আমাক লাগিবই, নহলে আমি ক'ত যাম? আমাৰ মাটি বাৰী একো নাই, একদম কোনো কিছুই নাই। কিন্তু সপোনৰ ঘৰটো মই এটা ৰাইজৰ কিবা কৰিছিলো, মোৰ ঘৰটো আজি নোহোৱা কৰি দিল। মই এতিয়া ক'ত যাম, ক'ত থাকিম? নাই, মই কোনো থাকাৰ কোনো ঠাই নাই। প্ৰশাসনে আজি উচ্ছেদ ৰাজনীতি বুলি গ'ল নেকি? এইটো গোটেই অসমৰ মানুহ জানে, যিটো ৰাজনীতি এটা চলি আছে, ৰাজনীতি চলি আছে, য'ত আলি ফজৰ বা কিবা থাকিলে তাতে উচ্ছেদটো বেছি হয়। এইটো কি কাৰণে তেনেকুৱা আমাৰ চিএম ছাৰে কৰি আছে আমি একো গম নাপাওঁ। নিশ্চয়কৈ ক'ব লাগিব যে ইয়াত প্ৰশাসনে আজি উচ্ছেদ কৰা পৰিলক্ষিত হৈছে। প্ৰায় 1700 আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে, যাতে কোনো অপ্ৰীতিকৰ ঘটনা যাতে সংঘটিত হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰায় 1700 অধিক আৰক্ষী মোতায়েন কৰা হৈছে। আৰু প্ৰায় 1200 পৰিয়ালক আজি উচ্ছেদিত কৰিব। 140 হেক্টৰ ভূমিত দীৰ্ঘদিন ধৰি বসবাস কৰি আছিলে এই লোকসকলে, আৰু আজি এই লোকসকলক আজি এনেকে উচ্ছেদ কৰা পৰিলক্ষিত হৈছে। আৰু টাইম মিনিটৰ ইয়াৰ পৰিৱেশ দেখাইছো, ইয়াৰ হৈছে কৃষ্ণা বেতবাৰী আচুডুবিৰ পৰা, আৰু সম্প্ৰচাৰ দেখালো কেনেকুৱা উচ্ছেদ হোৱা পৰিলক্ষিত হৈছে। 50খনৰো অধিক এক্সকেভেটৰৰ সহায়ত আজি উচ্ছেদ কৰা পৰিলক্ষিত হৈছে।